বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়কচোন বাইদেউ। মোৰ নাম মিছ ৰুণা লাইলা। হয়। মই বৰমণিপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী। তাকে আপোনাৰ কাইলৈ শিক্ষক দিৱস। হয়। তাকে আমাৰ চলোৱা আপোনাক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়। ময়ো এই চেগতে 63তম শিক্ষক দিৱস উপলক্ষে হয়। সমগ্ৰ শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি সুদীৰ্ঘকাল শিক্ষকতাত জড়িত হৈ আছে। হয়। তাকে অলপ বৰ্ণিল অভিজ্ঞতা ক'বচোন আপোনাৰ। এই বৃত্তিলৈ অহাৰ মাদকতাই সুকীয়া। সৰুৰ পৰাই আশা আছিলে যে এই বৃত্তিৰ লগত জড়িত হ'ম। কিন্তু শিক্ষাবৃত্তিটো এনেকুৱা নহয় যে যেতিয়া ইয়াত আহিছোঁ তেতিয়াহে গম পাইছোঁ যে বহুত এটা গুৰু দায়িত্ব আছে। হয়। ভাল লাগে। মই এই শিক্ষাবৃত্তিৰ লগত নিজকে জড়িত কৰিব পাৰি পেলাই হয়। অতিশয় সুখী আৰু ভালদৰে শিক্ষাদান কৰিবৰ কাৰণে যত্ন কৰি আছোঁ আৰু। হয়, আপুনি 2012 চনত আপুনি নিযুক্তি পাইছিলে গুৱাহাটী খানাপাৰাত। সেই বৰ্ণিল অভিজ্ঞতাটো আপোনাৰ এতিয়া মনত পৰেনে বাইদেউ? পৰে। প্ৰতি বছৰে সেই দিনটো আহিলে মানে খুব নিজকে কিবা এটা বহুত সুখী অনুভৱ কৰোঁ আৰু লগত পুৰণি ফটোবোৰ উলিয়াই চাওঁ। হয়। ভাল লাগে। আৰু বৰ্তমান অসম চৰকাৰ শিক্ষা বিভাগে এটা গুণোৎসৱ উলিয়াইছে। গুৰু দায়িত্ব পালন কৰিবলগীয়া হৈছে। কি ক'ব এই ক্ষেত্ৰত আপোনালোকে? এটা বহুত ভাল প্ৰচেষ্টা। হয়। আমি পজিটিভলি লৈছোঁ এইটো, কাৰণ শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড উন্নতৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা যে লৈছে, হয়। তাৰ কাৰণে অসম চৰকাৰৰ শলাগ সদায় লৈ আহিছোঁ। হয়। ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক হওক, মানসিক হওক, বৌদ্ধিক হওক, প্ৰতিটো ক্ষেত্ৰতে এনেকুৱা বা শিক্ষক সমাজৰ কাৰণেও এটা ভাল পদক্ষেপ। আপুনি বহুতো ইণ্টাৰভিউ দিছিলে, কিন্তু আপুনি শিক্ষকতাটো বাছি লৈছে। অলপ মায়ে কৈছে আপোনাৰ আমাৰ এই শিক্ষকতা কৰক। কি ক'ব এই ক্ষেত্ৰত? সৰুৰ পৰাই মই কৈছোঁ, যেতিয়া অকণমানি থাকোঁতে মই যেতিয়া ৰোল প্লে কৰিবলগীয়া হয়, মই শিক্ষকতা এইটোৱে বাছি লৈছিলোঁ। এনেই ধৰক তেতিয়া মাষ্টৰে হ'ম, মাষ্টৰৰ যিটো অভিনয় সেইটোৱে কৰিছিলোঁ। ভাল লাগে। মোৰ সৰুৰ পৰা এইটো বৃত্তিত মই নিজকে বহুত সুখী অনুভৱ কৰিছিলোঁ আৰু এতিয়াও মই সুখী। তোমালোকৰ পৰিয়ালত যথেষ্ট তোমাক লৈ সুখী। কি ক'বা? হয়। আৰু লগতে আজি কণ ছাত্ৰ ছাত্ৰীক কি ক'বা? কণ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিহেতু তেওঁলোকৰ ভৱিষ্যত আমাৰ ওপৰতে, ঘৰখনৰ পিছতে আমাৰ ওপৰত তেওঁলোকৰ যিটো দায়িত্ব আমাৰ ওপৰত আছে, সদায় বিচাৰোঁ যে ঘৰৰ সন্তান যেনেদৰে ভাল হওক, আমাৰ বিদ্যালয়খনৰে হওক বা উঠি অহা প্ৰজন্মই হওক ভাল হওক। সদায় এটা কথাই কওঁ, ভাল ডাঙৰ হৈ পেলাই ভাল চাকৰি কৰাতকৈ এজন ভাল মানুহ হওক, এজন সমাজৰ সুনাগৰিক হওক, মানৱ সম্পদ হিচাপে নিজক গঢ় দিয়ক, সেইটোৱে সদায় বিচাৰোঁ আৰু সেইকাৰণে তেনেদৰে চেষ্টা কৰি আহিছোঁ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ আপোনালোক।